নমস্কাৰ খেতিয়ক বন্ধুসকল, মই এটা ভিডিঅ' দিব বিচাৰিলোঁ। আজি 14 ফেব্ৰুৱাৰী। মই খেতি কৰোঁ এই নদীখনৰ কাষত। এইখন হ'ল আপোনাৰ দিহিং নদী বুলি কয়। এই আমি হেৰিকে গেমন দলং বুলি কওঁ। গেমন দলঙৰ কাষতে বালিমহল, এইবিলাক বালিমহলৰ এৰিয়া হয়। এইখন নদী হয়, এই দিহিং নদী বুলি কওঁ। এইখন এইফালে আমাৰ অৰুণাচল পাহাৰৰ পৰা আহিছে। তাৰপিছত ইয়াৰ কাষে সকলো ৰাইজে খেতি কৰে। ইয়াত খেতি কৰোঁতে মানে মাটিমাহ খেতি কৰে আৰু আপোনাৰ কবি খেতি কৰে, আলু খেতি কৰে, সৰিয়হ খেতি কৰে, বহুত কিছু খেতি কৰে। ময়ো খেতি কৰোঁ। এবাৰ মাটিমাহ খেতি কৰিছিলোঁ, উঠালোঁ। তাৰপিছত এই আপোনাৰ এতিয়া মই গোমধান লগাইছোঁ। গোমধান মানে লগোৱাৰ পাছত ইয়াৰ মানে ভিডিঅ' এটা বনালোঁ, মানে এইটো কাৰণে ইয়াত নদীৰ কাষত যিটো ইয়াত পৰিৱেশ দেখাইছোঁ, এইবিলাক বনৰীয়া মহ। এই বনৰীয়া মহটো হয়তো আপোনালোকে ইমান ঝুমকৈ একেলগে থকা দেখিছে যদিও মই এবাৰো নাজানো, কিন্তু আমাৰ এইটো অঞ্চলত মানে ইয়াতে হাইষ্ট, মানে এইটো অঞ্চলত ইয়াতে হাইষ্ট মানে বনৰীয়া মহৰ ঝুম। আৰু বনৰীয়া মহৰ মেইন কথাটো হ'ল বনৰীয়া মহৰ উৎপাত। আমি যে বাৰী পাতিছোঁ ইমানেই উৎপাত ৰাতি। এই ঝুমটো আমাৰ বাৰী যিবিলাক আমি বাউণ্ডেৰী মাৰোঁ, বাউণ্ডেৰী মাৰিলে বাউণ্ডেৰী ভাঙি দিয়ে। তাৰপিছত আমি অকলে খেদাব নোৱাৰোঁ, উভতি লয়। তেনেকুৱা ধৰণৰ আমি বহুত মানে কষ্টত বাৰী পাতি আছোঁ। এই বনৰীয়া মহৰ ইমানেই উৎপাত, যাতে মই এইটোৱে জনাব বিচাৰিলোঁ যে চৰকাৰক বা স্থানীয় এই আমাৰ বিধায়ক মহোদয়ক, যে এইবিলাকৰ যাতে অলপমান চৰকাৰে খেতিয়কসকলৰ কাৰণে অলপ যাতে সহায় কৰি দিয়ে। মানে চ'লাৰ ঝাটকা মেচিন যিটো ওলাইছে, এইটো যদি খেতিয়কসকলক যদি দিয়ে, চ'লাৰ ঝাটকা মেচিনটো যদি চৰকাৰৰ ছাবচিডি হিচাপত হওক বা ফ্ৰী অনুদানে হওক, এইবিলাক খেতিয়কক যদি অলপ সহায় কৰে, কিন্তু এই বনৰীয়া মহৰ ঝুমটোৰ পৰা ৰাইজে অলপমান সকাহ পাব বুলি মই ভাবোঁ। সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। এই ঝুমটোৱে ৰাতি ইমানেই উৎপাত কৰে, অহাকালিলৈ বস্তুটো ছিঙিম বা কাটিম, বস্তুবিলাক বা উঘালিম বা কিবা কৰিম, কোনোবা দিনা হয়তো আগদিনাখনে মানে অনিষ্ট কৰি থৈ যায়। একেদিনাখনে ইয়াত কমচে কম হিচাপ কৰিলে টোটেল 185 নে কিমানটা ইয়াৰ যিবিলাকে হিচাপ কৰিছে, মইতো হিচাপ এদিনো মানে সঠিককৈ হিচাপ কৰিব পৰা নাই। য'ত ত'ত থাকে। ইয়াত এজুম দেখিলোঁ, আৰু এইফালে এজুম আছে, সৰু জুম, আৰু সেইফালে এজুম আছে। গতিকে এই জুমটো যেতিয়া লগ খায় তেতিয়া হিচাপ কৰিব ভাল, কিন্তু লগটো মানে ভাগে ভাগে থাকে কাৰণে আমি হিচাপ কৰি কমপ্লিট উলিয়াব নোৱাৰোঁ। এজনে কৈছিলে এই কিমান কৈছিলে আপোনাৰ 185 না কিমান নে কি কৈছিলে, এনেকৈ পাহৰিছোঁ। তো ইমান ঝুমটো যদি 10 বিঘা 12 বিঘাত যদি সোমাই দিয়ে, খেতি পথাৰত যদি সোমাই দিয়ে, গতিকে একেদিনাই আমাৰ মানে বহুত লোকচান হয়, বহুত লাখ টকা লোকচান হয়। আমি কষ্ট কৰোঁ, খেতি কৰোঁ, বহুত তেল খৰচ কৰোঁ খেতিৰ কাৰণে, ডিজেল খৰচ কৰোঁ, ট্ৰেক্টৰ লগাওঁ, ভাড়া দিওঁ, বাউণ্ডেৰী হাজিৰা লগাওঁ, গুটি সঁচ কিনোঁ, বা এই বহুত কিচিম মানে মেডিচিনৰ ইউজ কৰিব লগা হয়। বা এইবিলাক আমি একো নেপাওঁ, এইবোৰ অথলে যায়। গতিকে এই চৰকাৰে যদি অলপমান সহায় কৰে, চ'লাৰ ঝাটকা মেচিনটো যদি দি সহায় কৰে খেতিয়কসকলৰ কাৰণে। মোৰ পৰিচয়টো দিছোঁ। মোৰ ঘৰ বৰবৰুৱা কাকতি গাঁৱত। মই খেতি কৰোঁ। এইখন দিহিং নদীৰ কাষতে এখন বহুত ডাঙৰ আমাৰ দেউৰী গাঁও এখন আছে। দেউৰী গাঁও, এই আমাৰ কললোৱা দেউৰী গাঁও বা দেউৰী গাঁও, বেতনী দেউৰী গাঁও বা কললোৱা দেউৰী গাঁও, এনেকৈ পৰিচয় মানে এৰিয়াটো। তাৰ কাষতে বহুত খেতি পথাৰ আছে, খেতি কৰে ৰাইজে, অনিষ্ট কৰি থৈ যায়। মোৰ লগৰ ল'ৰাজনে 22 বিঘা মাটিমাহ লগাইছিলে এইবাৰ। তেখেতৰ কথাটো ক'লে মোৰ দুখ লাগে। উঠোৱা আগে আগে মানে গোটেই ঝুমটোৱে দুদিন ৰাতি উৎপাত কৰি সোমালে। মানুহজন ঘৰত অকলশৰীয়া, বাউণ্ডেৰী মৰা আছিলে, তথাপিতো চ'লাৰ ঝাটকা মেচিন লগোৱা নাছিলে চাগে সেইদিনা। সেই অসুবিধাত মানে ঘৰৰ কিবা কামত মানে থাকি গ'ল। এইবিলে এদিন খালে, আকৌ লগালে, ঠিক কৰিলে, আকৌ এদিন খালে, শেষ কৰি দিলে 22 বিঘা মাটিমাহ। গতিকে কিমান লছ হৈছে আমাৰ খেতিয়ক বন্ধুসকলৰ, খেতিয়কসকলৰ। গতিকে এই কথাটোক লৈ যাতে স্থানীয় বিধায়ক মহোদয় যাতে অলপমান বনৰীয়া মহখিনিৰ কাৰণে বা খেতিয়কখিনিৰ কাৰণে, বনৰীয়া মহখিনি যাতে আহিব নোৱাৰে, খেতিয়কখিনিক যাতে সহায় হয়, এই বস্তুবিলাক মানে অলপ চৰকাৰে ছাবচিডি যদি দিয়ে, সকলো খেতিয়ক ৰাইজে উপকৃত হ'ব বুলি মই
বহুত আশাবাদী আৰু আমাৰ যিখন চৰকাৰ এতিয়া যিখন চলন্ত চৰকাৰ বিজেপি চৰকাৰ সকলো ৰাইজকে সহায় কৰিছে খেতিয়কৰ কাৰণে গুটি বীজ দিছে খেতিয়কৰ কাৰণে ট্ৰেক্টৰ দিছে সকলো সুবিধা কৰি দিছে গতিকে এইবিলাকে যদি অনিষ্ট কৰে খেতি কৰাৰ মনটো ভাঙি যায় গতিকে আমাৰ অসমীয়া ল'ৰা বহুত খেতিয়ক আছে গতিকে এইবিলাকৰ অনিষ্ট কৰাৰ কাৰণে অলপমান বহুত অসুবিধাৰ সন্মুখীন হৈছে গতিকে ইয়াকে কৈ মই এই আমাৰ মহখিনি ভালকৈ জুম কৰি দেখুৱাই দিয়া বনৰীয়া মহখিনি অলপ জুম কৰি দেখুৱাই দিয়া ইমান আছে চব বনৰীয়া মহৰ কিন্তু ইয়াৰ কাষলৈ যালে মানে সিহঁতৰ মাজতে দুই এটা মহ মানে উভতি ধৰিলে কি হয় মানুহ খুচুৰা চান্স থাকে আমি মানে এই সুঁতিটা আছে সুঁতিটো এইবাৰে আছোঁ একেবাৰে কাষলৈ যোৱা নাই গতিকে একেবাৰে কাষলৈ যদি যাওঁ সিহঁতি মানে হয়তো ইয়াৰ উভতি অহা কাৰণ এটা আছে সিহঁতৰ সৰু সৰু পোৱালি আছে পোৱালিখিনি মাৰিব আহিছে নেকি বা ধৰিব আহিছে নেকি বুলিয়ে এটেক কৰে গতিকে ইমান কাষলৈ যাব নালাগে বনৰীয়া মহ দেখিলে কাৰণ কেলৈ ইয়াত বহুত জেগাত মানে ইয়াত ঘটনা হৈয়ে থাকে মহ খেদাব যাওঁতে মানুহ মাৰে এই আমাৰ ছমাহমান হৈছে চাগে আমাৰ এইখন গাঁৱতে পুৰণি বলাই গাঁও বুলি কয় তাতে খুচিলে মানুহজনক তাৰ কেইবছৰ আগতে এই নপাম থান গাঁও বুলি কয় আমাৰ দিহিঙৰ কাষতে এই তেখেতটো গুচি গ'ল ইয়াৰ পৰা মহে খুচি পিনে মাৰি পেলালে গতিকে চৰকাৰক মই অনুৰোধ কৰিলোঁ যাতে চৰকাৰে ৰাইজৰ কাৰণে খেতিয়ক বন্ধুসকলৰ কাৰণে অলপ সহায় কৰে ইয়াকে কৈ মই ভিডিঅ'টো বনৰীয়া মহৰ ভিডিঅ' এটা মই বনালোঁ ধন্যবাদ